সো ফাইনেলি আহি পৰিছে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা নিউজটো যে নিযুক্তি প্ৰক্ৰিয়া দেৰি হ'ব। কিন্তু কি কৰিব এতিয়া, পঢ়া শুনা কি বন্ধ কৰি দিব? যিসকলে এতিয়া এই নিউজটো পোৱাৰ পাছত পঢ়া শুনা বন্ধ কৰিব, যিহেতু নিযুক্তি প্ৰক্ৰিয়া অলপ পলম হ'ব, মানে কি 2027 চনত যাব। আৰু এইটো কথাটো মই অলৰেডি আগৰ পৰাই কৈ থৈছোঁ। যিসকলে মোক ফ'ল' কৰে তেওঁলোকে এই কথাটো মোৰ পৰা আগতেই শুনিছে। মই অলৰেডি প্ৰিভিয়াছ ভিডিঅ'ত কৈছোঁ যে নিযুক্তি প্ৰক্ৰিয়া অলপ দেৰি হ'ব। কিছুমানে কৈ আছে যে LP UP ৰিক্ৰুটমেণ্ট লাগিলে জুলাই মাহতেই হৈ যাব, আকৌ জুলাইৰ পৰা আগষ্টত আহিলে। কিন্তু মই কৈ আছিলোঁ যে ৰিক্ৰুটমেণ্ট অলপ লেট হ'ব। GTPGT LP UP এইবোৰ অলপ এণ্ড অফ দ্য ইয়াৰত গুচি যাব। GTPGT ৰিক্ৰুটমেণ্ট এক্সাম নেক্সট ইয়াৰেই হ'ব, মই আগতে কৈছিলোঁ। আৰু আজি গোটেই কথাকেইটা আকৌ মুখ্যমন্ত্ৰী মহোদয়ে কৈ দিলে। মানে এইকেইটা কথা মই আগতেই মানে আইডিয়া কৰিব পাৰিছোঁ। যিহেতু অলপ এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো ষ্টাৰ্ট কৰিবৰ কাৰণে অলপ গোটেই প্ৰচেছটো বনাব লাগে, গোটেই ষ্ট্ৰাকচাৰটো বনাব লাগে, সেইকাৰণে ৰিক্ৰুটমেণ্টটো অলপ সময় লাগে। সেইকাৰণে আপোনালোকে এতিয়া পঢ়া শুনা বন্ধ নকৰিব, আপোনালোকে ষ্টাডিটো কণ্টিনিউ কৰক। ADREৰ কাৰণে ষ্টাডি কৰক, GTPGTৰ কাৰণে ষ্টাডি কৰক, আৰু CTETৰ কাৰণে ষ্টাডি কৰক। কি কৈছে মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকে গোটেই কথাকেইটা শুনক আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব আপোনাৰ যদি এই ৰিক্ৰুটমেণ্ট প্ৰচেছ লৈ একো ডাউট থাকে। নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ, এইটো কাৰণে যে আমি প্ৰথম ভেকেঞ্চিখিনি উলিয়াই ল'ব খুজিছোঁ। ছেকেণ্ড, আপোনালোকক কেইদিনমান পিছত মই ক'ম, প্ৰমোশ্যনবিলাক পেণ্ডিং হৈ আছে। প্ৰমোশ্যনবিলাক যদি নহয় তলত ভেকেঞ্চি নহয়। আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে য'তে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক, পোষ্ট বঢ়াই দিয়ক। সেইকাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশ্যনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত। আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয়, কনিষ্টবলৰ পোষ্টটো খালী নহয়। সেইকাৰণে ডিচেম্বৰলৈকে আমি প্ৰমোশ্যনবিলাক চেছ কৰিব খুজিছোঁ। ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালী আছে। যদি শিক্ষকজন হেডমাষ্টাৰ নহয়, শিক্ষকৰ পোষ্টটো খালী নহয়। সেইকাৰণে আমাৰ টাৰ্গেটটো হ'ল 2 লাখ ভেকেঞ্চি ওলোৱা, যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰোঁ। সেইকাৰণে এই বছৰটোত আমি প্ৰমোশ্যনখিনি কৰিম, যাতে মেক্সিমাম ভেকেঞ্চি উলিয়াব পাৰোঁ। আৰু 2027 চনৰ পৰা আমি এপইণ্টমেণ্টবিলাকৰ কাম আৰম্ভ কৰিম। 26 চনটো আমাৰ হ'ল পোষ্ট বিচৰা কাম, যে মেক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰোঁ।